আখৈফুটিয়াত ৩৩তম শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপনৰ ব্যাপক প্ৰস্তুতি শৰৎকালৰ আগমনৰ লগে লগে সমগ্ৰ অসমৰ ভিন্ন প্ৰান্তত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি কৰাৰ সমান্তৰালভাৱে শিৱসাগৰ নগৰৰ পৰা ৯ কিলোমিটাৰ নিলগত অৱস্থিত আখৈফুটিয়া গাঁৱত ৰাসলীলা মহোৎসৱ উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে ৩১টা বৰ্ষ সফলভাৱে অতিক্ৰম কৰা এই মহান আধ্যাত্মিক অনুষ্ঠান ভাগি এই বৰ্ষটো আখৈফুটিয়া সাংস্কৃতিক সমাজৰ সৌজন্যত তথা উদযাপন সমিতিৰ উদ্যোগত নবীন প্ৰবীণ শিল্পী আৰু কলাকুশলীৰ আশাসুধীয়া প্ৰচেষ্টাত ৩৩তম শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ অহা ইংৰাজী ১৪ আৰু ১৫ নৱেম্বৰ অসমীয়া ২৫ আৰু ২৬ কাতি বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে তদুপলক্ষে উদযাপন সমিতিৰ সভাপতি ৰাতুল ভৰালী নাটৰ মুখ্য পৰিচালক বিপুল বৰাই সমগ্ৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে সাংস্কৃতিক সমাজ প্ৰতিষ্ঠা হৈছিল 1991 চনত আৰু তেতিয়াৰ পৰা আমি প্ৰতি বছৰে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা আমি নিদিনীয়াকৈ নিৰ্দিষ্ট তাৰিখত অনুষ্ঠিত কৰি আহিছোঁ বৰ্তমান আমাৰ 33 বৰ্ষত ভৰি দিছেহি অৱশ্যে ইয়াৰ আগতো আমাৰ অনানুষ্ঠানিকভাৱে ইয়াৰো 15 বছৰ আগতে বা 16 বছৰ আগতে আমাৰ ৰাস ইয়াত অনুষ্ঠিত হৈছিল কিন্তু আমি আখৈফুটিয়া সাংস্কৃতিক সমাজৰ নামত 1951 চনৰ পৰা বৰ্তমান 33 বৰ্ষ এইবাৰো দুদিনীয়াকৈ আমি ৰাস অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু খুব যথেষ্ট মানুহ হয় ইয়াত আমাৰ শ্ৰী শ্ৰী সামগুৰি সত্ৰৰ কাৰুকাৰ্য আৰু কেলিগোপাল নাটকৰ ৰাস অনুষ্ঠিত হয় ইয়াত যথেষ্ট দৰ্শকৰ সমাগম হয় আমাৰ এই গাঁওখনৰ লগতে বকুলডোবা চাউলকৰা এইফালে হালুৱাটিং কাটনি পাৰ এটা বৃহৎ এলেকাৰ আমাৰ অভিনেতা অভিনেত্ৰী শিশু শিল্পীসকলে এই ৰাসত অংশগ্ৰহণ কৰে আৰু আমি এইবাৰ ৰাসতো সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছোঁ আন্তৰিকতাৰে নমস্কাৰ আখৈফুটিয়া সাংস্কৃতিক সমাজৰ সৌজন্যত আখৈফুটিয়া গাঁৱৰ এই পবিত্ৰ স্থানত বিগত ৩২টা বৰ্ষ আমি শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ ভাগি অনুষ্ঠিত কৰি আহিছোঁ আৰু এই বৰ্ষটো আমি অহা 14 আৰু 15 নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে এই মহান অনুষ্ঠান ভাগি আয়োজন কৰিছোঁ তদুপলক্ষে আমি সমূহ বৈষ্ণৱপ্ৰাণ ৰাইজক এই অনুষ্ঠান ভাগিলৈ আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ ধন্যবাদ আমাৰ যিখিনি কষ্ট হয় সেই কষ্টখিনি কিন্তু আমাৰ যেতিয়া আমাৰ এই ৰাসলীলা ভাগি সুচাৰুৰূপে হৈ যায় তেতিয়া আমাৰ সেই কষ্টখিনি কষ্ট যেন অনুভৱ নহয় ভগৱন্তই আমাক সেইখন সহায় কৰে কৃপা কৰে আমি কৰিব পৰাকৈ এইবাৰ বিশেষকৈ আমি লগত আমাৰ বাওঁহাতে থকা এই ধ্ৰুৱজ্যোতি শইকীয়া আৰু এজন এইফালে বিদ্যুৎ ভূঞা আৰু এজন আমাৰ জ্ঞানদীপ বৰা এই তিনিজনক আমি নতুনকৈ উঠাই আনিছোঁ আমাৰ এই বিভাগটো চলাবৰ কাৰণে তেওঁলোকক ঈশ্বৰে কৃপা কৰক আমি এই এপাহতে তেওঁলোকৰ প্ৰতি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সকলো ৰাইজকে আমাৰ এই অনুষ্ঠানটি উপভোগ কৰিবলৈ 14 আৰু 15 দুই দিনৰ কাৰ্যসূচীলৈ আপোনালোকৰ অনুষ্ঠানৰ মাধ্যমেৰে আমি অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু লগতে আপোনাসকো আমি আমন্ত্ৰণ জনাইছোঁ আমাক নিৰ্দিষ্ট সময়ত উপস্থিত থাকি আপোনালোকে আমাৰ লীলা দৰ্শন কৰি আমাক কৃতাৰ্থ কৰিব আৰু বিশেষকৈ কি ক'ম এই অনুষ্ঠানটি আমাৰ এনেকুৱা অনুষ্ঠান নাপাতো বুলি ভাবিলেও পাতিবলগীয়া হৈ যাওঁ মানে কিয়নো যেতিয়া ক্ৰমান্বয়ে আহিন মাহ পাহি আমাৰ মানুহবিলাকৰ তেজত কিবা এটা পিৰপিৰণি উঠে যে নকৰিম বুলি ভাবিলেও কৰিবলৈ বাধ্য হৈ যায় ঈশ্বৰে মানে সেইখিনি আমাক জনাই দিয়ে যে তহঁতি আগবাঢ় আৰু সেই মৰ্মে আমি ডেকা যুৱক যুৱতী সকলোৰে সহায় সহযোগিতাৰ ফলস্বৰূপে এই ৰাসলীলাখনি উদযাপন কৰিবলগীয়া হওঁ প্ৰতি বছৰে হৈ আছে বিশেষকৈ আমাৰ এই অনুষ্ঠানটিক আমি অকল আখৈফুটিয়া গাঁওখনেহে মানে পাতো উদযাপন কৰা হয় শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম